নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই বৰপথাৰত ৰ'জি বিউটি মেকআপ ষ্টুডিঅ' নামৰ এখন পাৰ্লাৰ অপেনিং কৰিলোঁ, যোনখন আছে জগন্নাথ কমপ্লেক্সত। আৰু আহকচোন আপোনালোকক মই ভিতৰলৈ লৈ যাওঁ। আৰু এয়া একদম ভিতৰৰ পৰিৱেশ। ডিজাইনটো চিম্পলতে ৰাখিবলৈ চেষ্টা কৰিলোঁ, মই নিজেই ডিজাইন কৰা হয়। আপোনালোকে জনাবচোন কেনেকুৱা দেখা পাইছে। আৰু এইখন হ'ল কাউণ্টাৰ টেবুল, আৰু ইয়াতো বেলুন অলপমান লগাই দিছোঁ, আৰু এইফালে চেয়াৰ আছে। তাৰপিছতে আৰু এইখন হ'ল মিৰৰ, মই মিৰৰ দুখন ৰাখিছোঁ। আৰু এখন পাৰ্লাৰ বা চেলুন অ'পেন কৰোঁতে কিমান কষ্ট হয় নহয় জানো, সেয়া কষ্ট মই আপোনালোকক অকণমান ভিডিঅ' আকৃতিৰে দেখাবলৈ চেষ্টা কৰিছোঁ। আমি এইবিলাক কাম কেনেদৰে কৰিছিলোঁ তাকো মই অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু এইফালে বেচিনটো ঠিক কৰি থকা হৈছে, যিহেতু এখন পাৰ্লাৰ বা চেলুন অ'পেনিং কৰোঁতে সকলোৰে বহুত কষ্ট থাকে আৰু ইমান সোনকালে কামো শেষ নহয়। আৰু আমাৰ এইখন সিদ্ধান্ত লোৱাৰ পৰা অপেনিং কৰালৈকে খুব কম সময়তে কৰা হ'ল, গতিকে অলপমান কাম থাকিও গৈছিলে। প্ৰায় আমি 1-1.5 মাহৰ ভিতৰতে কামসমূহ শেষ কৰিলোঁ। আৰু এইফালে মিৰৰৰ কাৰণে প্লাইবোৰ্ড কাটি থকা হৈছিলে, মিৰৰখনৰো অকণমান প্ৰব্লেম হ'ল। প্ৰথমখন মিৰৰ খুব ধুনীয়াকৈ ফিটিং হৈ গ'ল, কিন্তু নেক্সটখন ফিটিং কৰি থাকোঁতে ভাগি গ'ল। গতিকে আমি আকৌ একেদিনাই গোলাঘাটত গৈ নতুনকৈ মিৰৰখন আনি ল'লোঁ, যিহেতু নেক্সট ডে অপেনিং আছিলে। আৰু অপেনিঙৰ আগদিনাখনি এই ঘটনাটো ঘটিলে, উপায় নাই। তাৰপিছতে এয়া দেখা পাইছে নহয়, বস্তুসমূহ এনেদৰে ৰখা হৈছে। কামসমূহ চলিয়ে আছিলে, এতিয়াও কাম একদম বাকী আছে, যিহেতু নেক্সট ডে অপেনিং হয়। আৰু এক ৰাতিতে আমি সকলোবোৰ কাম সম্পূৰ্ণ কৰিবলগীয়া আছিলে, বহুত বেছিয়ে কাম আছিলে, আৰু কাম কৰা মানুহো প্ৰায় কম আছিলে। গতিকে নেক্সট ডে কাৰণেও যথেষ্টখিনি কাম পেণ্ডিং হৈ আছিলে। আৰু মিৰৰখন ফিটিঙো সেই অপেনিঙৰ দিনাখনহে মিস্ত্ৰীজন আহিম বুলি ক'লে, উপায় নাই। আৰু আগদিনাখনি দেখা পাইছে নহয়, ৰাতি আমি কাৰ্পেট পাৰি আছোঁ, যিহেতু আমি ৰাতিপুৱা সোনকালে কামভাগ আৰম্ভ কৰিব লাগিব। আৰু ৰাতি আমাৰ কাম শেষেই হোৱা নাই, এইখন মিৰৰ এনেদৰেই আছে, নেক্সট দিনা আহিবহে মিস্ত্ৰী, উপায় নাই। আমি ৰাতি প্ৰায় 11 বজালৈকে ইয়াতে কামসমূহ কৰি আছোঁ, আৰু বহুত বেছিয়ে কাম আছিলে, দেখা পাইছে নহয় আপোনালোকে। কমপ্লেক্সৰ বাকী দোকানবিলাক বন্ধ হ'ল, আৰু আমাৰ দোকানখনেই আছিলেগৈ। আমি আচলতে কামসমূহ শেষেই কৰিব পৰা নাই, উপায় নাই। আৰু যিমানটো পাৰোঁ আমি সকলোৱে চেষ্টা কৰিলোঁ, সকলোৰে বহুত বেছি কষ্ট হ'ল। আৰু এইফালে ভণ্টি আৰু মই পূৰা কামত ব্যস্ত দেই। এইফালে গোলাঘাটৰ পৰা আহি পাইছিলোঁহে, তাৰপিছত আকৌ কামত লাগি আছোঁ, দেউতা আৰু ভণ্টিও পূৰা লাগি আছে। এইবাৰ নেক্সট ডে কি হয় আপোনালোকক দেখুৱাই থাকিম অপেনিঙৰ দিনাখনি, গতিকে আহক চাওঁ। আৰু আজি হ'ল অপেনিং ডে, আৰু এই কমপ্লেক্সটো হ'ল জগন্নাথ কমপ্লেক্স। ইয়াতে আপোনালোকে নেটৰ ভিতৰলৈ সোমাই আহিব লাগিব, আৰু একেবাৰে লাষ্টৰ ফালে আছে, লেফ্ট ছাইডে আছে। আৰু এনেদৰে আহি থাকিলে আপোনালোকে দেখা পাব ৰ'জি বিউটি মেকআপ এণ্ড ষ্টুডিঅ'। আৰু এইফালে আজি ৰাতিপুৱা ভকতৰ নিয়মলম্বো আছিলে, আৰু এইফালে সকলোবোৰ আহিলে। এইফালে মই আপোনালোকক ভিতৰলৈ নি অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে দেখা পাইছে নহয়, আমাৰ কামো চলি আছে, মানে এই চেয়াৰ এখনো আহি পাইছিলেহে পাৰ্চেলটো সেইদিনাখন। গতিকে চেয়াৰখন অহাৰ পাছতে একদম ধুমাধুম সকলোৱে ফিটিং কৰিলোঁ। এইফালে আছিলে প্ৰিয়ংকা আৰু তাইৰ ছোৱালীজনী ধুনীয়াকৈ বহি আছে। আৰু মই আচলতে সকলোকে সোনকালে মাতিছিলোঁ, কিন্তু কামসমূহ পেণ্ডিং থকাৰ বাবেহে সোনকালে ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু এইফালে ঘৰৰ মানুহসমূহ আমাৰ বহি আছে, এইফালে মা, খুৰী, ভণ্টিহঁতি আছে। আৰু এইফালে প্ৰিয়ংকাৰ ছোৱালীজনী কিমান মৰম লগা, চাওকচোন, তাই বেলুন এটা লৈ খেলি আছে। আজিৰ দিনটোত কি কি হয়, কি কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ ৰ'জি বিউটি মেকআপ এণ্ড ষ্টুডিঅ'খনত ভিজিট কৰিব বুলি আশা কৰিলোঁ। আৰু এইফালে আমি সকলোৱে কাম কৰি আছোঁ, এইফালে টিনা আছে, লিখামণি আছে, সকলোৱে কৰি আছে। আৰু এইখন যোনখন মিৰৰ ভাগিছিলে, নেক্সট এখন আনিলোঁ বুলি কৈছিলোঁ যে, সেই অপেনিঙৰ দিনাখনি মিস্ত্ৰী আহি লগাই আছে, চাওকচোন কিমান কাম আছে। এইফালে গেষ্টসমূহো আহি গৈছিলে, তাৰপিছত এইফালে ভকতৰ নাম আছিলে, তাৰ পৰা আকৌ এইফালে বাকী কামখিনিও আছিলে। মোৰ ইফালে ডেক'ৰেশ্যনৰো অলপমান কাম আছিলে, উপায় নাই। আৰু এইফালে ভণ্টিহঁতি ধুনীয়াকৈ বহি আছে, তাৰপিছতে আমি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছোঁ। এইফালে আছিলে পূজাশ্ৰী বা, আৰু এইফালে মোৰ পোষ্টাৰকেইখন লগাই আছে কিশোৰে। আৰু এয়া ভকত আহি ধুনীয়াকৈ মাহ প্ৰসাদ, ক্ষীৰ, সকলো পায়স, সকলোবিলাক ধুনীয়াকৈ যোগাৰ কৰি আছে, যিহেতু পায়সটো ঘৰতে বনাই অনা হৈছিলে। তাৰপিছতে এয়া ভকতে অকণমান পাঠ পঢ়িব, আৰু ভকতে পাঠ পঢ়াৰ পিছতে আমি ফিতা কাটিম, আৰু ফিতা কটাৰ পিছতে প্ৰসাদ
খোৱা হ'ব আৰু মই এতিয়া আশীৰ্বাদ লৈ লৈছোঁ যিহেতু পাঠ পঢ়াৰ আগত তেনেদৰে আশীৰ্বাদ লৈ ল'ব লাগে তাৰপিছতে তেওঁলোকে পাঠ পঢ়া আৰম্ভ কৰিব আৰু ভকত যিহেতু 3জন মাতিছিলে এইফালে দেউতাও আছিলে তাৰপৰা এয়া খুৰাই ধুনীয়াকৈ ঠাণ্ডা বিতৰণ কৰি আছে আৰু এইফালে প্ৰসাদসমূহ ধুনীয়াকৈ প্ৰস্তুত কৰিলে তাৰপিছত ভণ্টিয়ে সকলোলৈ ঠাণ্ডা লৈ গৈছে অকণমান ঠাণ্ডা হ'বলৈ তাৰপৰা বেলুন চেলুনো লগাই থকা হৈছে এইফালে পূজাশ্ৰী বা তাৰপিছতে আছে এইফালে প্ৰিয়ংকা আৰু প্ৰিয়ংকাৰ অকণমানি মৰম লগা ছোৱালীজনী আৰু তাৰপিছতে এইফালে কাম কৰি আছে আমাৰ লিখামণিয়ে তাই বেলুন লগাই আছিলে তাৰপিছতে টিনা আছিলে সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে আৰু এইফালে আমাৰ পিচি লীনা তাৰপিছতে ডাঙৰ খুৰা তাৰপৰা লাহে আলহীসমূহ অহাৰ আৰম্ভ হৈ গৈছে আৰু এইফালে আছে মা তাৰপিছতে এইফালে আমাৰ ডাঙৰ খুৰী তাৰপিছতে এইফালে আছে খুৰী এগৰাকী আমাৰ ঘৰৰ ওচৰৰে তাৰপিছতে পৰ্বতৰে খুৰা এজন আৰু তেখেতক বহুত বছৰৰ মূৰত লগ পাই বহুত বেছি ভাল লাগিলে আৰু ধন্যবাদ অহাৰ বাবে তাৰপিছতে এইফালে দেউতা আৰু এইফালে ইহঁতি দুজনী চাওকচোন কেনেকৈ হাঁহি আছে ভিডিঅ'টো মানে টিনাই কৰি আছিলে আৰু কিবাকিবি কৈ আছিল আৰু সিহঁতি পূৰা হাঁহি আছে দেখিছে নহয় তাৰপিছতে এইফালে টিনাকো ঠাণ্ডা গিলাচ দি ল'লে আৰু তাই মানে পূৰা ভিডিঅ' কৰাত ব্যস্ত হৈ আছে দেই আজি মানে কোনে ভিডিঅ' কৰি আছে ঠিক নাই আৰু মোৰ মোবাইল মোৰ ওচৰতে নাই তাৰপিছত ফাইনেলি ফিতা কটা পৰ্ব আহিলে মই আচলতে ফিতাডাল খুলিছিলোঁহে দেই কটা নাই তাৰপৰা এয়া সকলোবোৰ আছে ওচৰতে এইফালে দেউতা আৰু মই ধুনীয়াকৈ ফিতাডাল খুলিলোঁ তাৰপৰা এয়া ভিতৰলৈ সোমাই আহিছোঁ তাৰপিছতে সকলোবোৰ লাহে ভিতৰলৈ সোমাই আহিলে আৰু আজি এয়া ফাইনেলি কষ্টৰ ফলত অপেনিং হ'ল আপোনালোকে কেনেকুৱা দেখা পাইছে জনাব গতিকে ইয়াত আপোনালোকে আহিব পাৰে ইয়াতে স্কিন হেয়াৰ আৰু মেকআপৰ ছাৰ্ভিচসমূহ দিয়া হ'ব স্কিনৰ ভিতৰত আপোনালোকে পাব ফেচিয়েল মেনিকিউৰ পেডিকিউৰ ৱেক্সিং থ্ৰেডিং স্ক্ৰাব বডি পলিচিং পিয়াৰ্চিং নেইল এক্সটেনশ্যন ইটেন ব্লিচ এইবিলাকো থাকিব আৰু হেয়াৰৰ ভিতৰত থাকিব হেয়াৰ ষ্ট্ৰেইটিং স্মুথিং হেয়াৰ স্পা বেচিকৰ পৰা এডভান্স হেয়াৰ স্পা অইল মাছাজ হেয়াৰ কালাৰ ৰুট টাচ-আপ বালায়াছ গ্ল'বেল হাইলাইট ইত্যাদি হেয়াৰ কালাৰসমূহ থাকিব হেয়াৰ ৱাছ এণ্ড হেয়াৰ ছেটিঙো কৰি দিয়া হ'ব আৰু এইফালে ভিডিঅ' কৰি আছে মই মানে কৈ আছিলোঁ ইয়াত কি ছাৰ্ভিচ আছিলে আৰু আপোনালোকক ভইচটো দি দিয়া নাই বাৰু মই এক্সট্ৰাকৈ জনাই দিছোঁ তাৰোপৰি ইয়াতে মেকআপ থাকিব আপোনালোকে ব্ৰাইডেল মেকআপ পাৰ্টি মেকআপ সকলো ধৰণৰ মেকআপ ইয়াতে পাব আৰু আমি ব্ৰাইডেল বুকিংসমূহ লৈ থাকোঁ আপোনালোকেতো জানে যে মই মেকআপ আৰ্টিষ্ট হয় আৰু আপোনালোকে মেকআপৰ বাবেও মোৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে 3000ৰ আপ ছাৰ্ভিচ ল'লে ফ্ৰী গিফ্ট থাকিব ইয়াৰ ভিতৰত থাকিব বডি লোচন ছানস্ক্ৰীন হেয়াৰ অইল শ্বেম্পু হেয়াৰ মাস্ক ইত্যাদি বিভিন্ন ধৰণৰ আপোনালোকক গিফ্ট দিয়া হ'ব আৰু তাৰোপৰি ইয়াতে 20% অফাৰ চলি আছে হেয়াৰ আৰু এডভান্স ফেচিয়েলত গতিকে আপোনালোকে ভিজিট কৰিব আৰু আমাৰ লোকেশ্যনটো আপোনালোকক জনাই দিছোঁ বৰপথাৰ টাউন জগন্নাথ কমপ্লেক্স আৰু ইয়াৰ অপজিটত আছে চিল্কালয় এণ্ড বহাগী ষ্ট'ৰ আৰু আপোনালোক সকলোবোৰ আহিব বুলি মই আশা কৰিলোঁ আজিৰ দিনটোত উপস্থিত থকা সকলোলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মূল্যৱান সময়কণ উলিয়াই অহাৰ বাবে অশেষ কৃতজ্ঞ সকলোৱে আমি ধুনীয়াকৈ ফটো একপি তুলি ল'লোঁ আৰু মই হেমন্ত দাকো ইনভাইট কৰিছিলোঁ অহাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ দিহা পৰামৰ্শ আৰু শুভেচ্ছা বাণীৰে সঁচাকৈ দিনটো ভৰাই তুলিলে সকলোলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু আপোনালোকো সকলোবোৰ আহিব বুলি আশা কৰিলোঁ এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ ঘৰৰ মা দেউতা ভণ্টি আৰু স্পেচিয়েলি মই থেংক ইউ ক'ব বিচাৰিছোঁ কিশোৰক সকলো সময়তে সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰাৰ বাবে আৰু তেওঁলোকৰ অবিহনে মোৰ এই সপোনটো কেতিয়াও বাস্তৱত পৰিণত নহ'লহেঁতেন গতিকে মই তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ আৰু একেবাৰে শেষত ভকত বিদায় দিয়া হ'ল আৰু ভকতক ধুনীয়াকৈ তামোল এখনৰ সৈতে মই বিদায় দিলোঁ আৰু এইফালে আশীৰ্বাদো লৈ ল'লোঁ এয়া মামলি আহিলে আৰু তাই সময়কণ উলিয়াই অহাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ অকণমান দেখা দিয়াৰ বাবে ভাল লাগিলে দেই ইয়াৰ মাজতে আকৌ দেখা পাইছে নহয় এইফালে লুডু খেলি আছে লীনা পিচি আৰু পাপুৱে গোটেইকেইটা মিলি লুডু খেলাত ব্যস্ত একদম আৰু এইফালে আহিলে দাদা নবৌ আৰু অকণমানি টিকলাটো আৰু মই আহিলোঁ এতিয়া ওপৰলৈ পোষ্টাৰ লগাবৰ বাবে
বাবে আৰু এইফালে পোষ্টাৰ এখন লগাই দিম বুলি ভাবিছোঁ ওপৰতো আৰু আপোনালোকে এইফালে আহিলে নিশ্চয় দেখা পাব বহাগী আৰু চিল্কালয় অপজিটত আৰু এয়া নবৌৱে থ্ৰেডিং কৰিম বুলি ক'লে আজি অপেনিঙৰ দিনাখন প্ৰথমগৰাকী ক্লাইণ্ট দেই তেওঁ থ্ৰেডিং কৰিব আৰু এইফালে মই ধুনীয়াকৈ চেয়াৰত কমফৰ্টেবলকৈ বহাই ল'লোঁ তাৰপিছতে কেনেকুৱা ধৰণৰ শ্বেপ লাগিব সুধিলোঁ তাৰপিছতে এতিয়া টেলকাম পাউডাৰ লৈ মই থ্ৰেডিং কৰাত পূৰা লাগি গ'লোঁ আৰু ধুনীয়াকৈ শ্বেপটো বনালোঁ তাৰপিছতে নবৌৱে ভাল লাগিছে বুলি ক'লে বাৰু দেই অন্য এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম দোকানৰ মালিকনীয়ে আমাক সকলোকে চাহ আৰু বিস্কুট খোৱালে থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ বনাই অনাৰ বাবে তাৰপিছত এইফালে লিখামণিয়ে মোৰ বাবে গিফ্ট লৈ আহিছিলে এইফালে ছানফ্লাৱাৰ আৰু এইফালে ৱাল হেংগিঙৰ হয় মানে ৱালত হেং কৰি থ'ব পাৰে আৰু খুব ধুনীয়াকৈ তাই মানে হাতেৰে বনাই আনিছে থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ বনাই অনাৰ বাবে আৰু আহকচোন অকণমান ভিতৰটো আপোনালোকক দেখুৱাওঁ আৰু এইফালে ডেক'ৰেশ্যনটো অলপমান দেখুৱাই দিছোঁ মিৰৰখনৰ বেক চাইডে মই লাইট দি থৈছোঁ আৰু এইফালে ৰেগডালতো দি থৈছোঁ এইফালে আছে কাউণ্টাৰ টেবুলখন আৰু এইফালে নেম প্লেট আৰু এয়া ধুনীয়াকৈ বেলুন চেলুন লগাই থৈছোঁ আৰু দেই আচলতে ডেক'ৰেশ্যনৰ ডিজাইনটো মই নিজে কৰিছোঁ আপোনালোকে চাই জনাব কেনেকুৱা দেখা পাইছে আৰু এইফালে আছে পেডিকিউৰ টাব আৰু পেডিকিউৰ টাবটোত ধুনীয়াকৈ পেডিকিউৰ কৰা হয় পানীও আমি ইয়াতে গৰম কৰিব পাৰোঁ আৰু আপোনালোকে পেডিকিউৰ কৰিব বিচাৰিলে আহিব পাৰে অকণমান আপোনালোকক পেডিকিউৰ টাবটো মই দেখুৱাই দিছোঁ তাৰপিছতে এইখন হ'ল শ্বেম্পু চেয়াৰ লগতে ইয়াত বেচিনটো আছে ধুনীয়াকৈ শ্বেম্পু চেয়াৰৰ লগত বেচিনটো ফিটিং হৈ আছে আৰু এইটো হ'ল ফেচ ষ্ট্ৰিমাৰ হয় ফেচিয়েল কৰিবৰ বাবে এইটো ফেচ ষ্ট্ৰিমাৰ মই আনিছোঁ যিসকলে ফেচিয়েল কৰিব বিচাৰে তেওঁলোকে ভিজিট কৰিব পাৰে নৰ্মেল ফেচিয়েলৰ পৰা এডভান্স ফেচিয়েললৈকে কৰা হয় আমাৰ লোকেশ্যনটো হ'ল বৰপথাৰ টাউন এইফালে গ'লে হাইস্কুল তিনিআলি আৰু এইফালে গ'লে হস্পিটেল তিনিআলি আৰু তাৰ মাজতে আছে জগন্নাথ কমপ্লেক্স আৰু ইয়াতে আছে ৰজি বিউটি মেকআপ ষ্টুডিঅ' আপোনালোক সকলোবোৰ আহিব বুলি আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বাই